Studies now easy. আজি আমি কোডিং ডিকোডিঙৰ এনেকুৱা কুৱেশ্যন যদি দিয়া থাকে কোডত এটা সেন্টেন্স দিয়া থাকে আৰু হেতু কোড দিয়া থাকে কোনটো ওয়াৰ্ডৰ কাৰণে কোনটো কোড কি হয় উলিয়াৰ এটা ইজি ওয়ে আমি আজি চাম এতিয়া কুৱেশ্যনটো দিয়া আছে ফাৰ্স্ট সেন্টেন্সটো এইটো good work with heart প্ৰথমতে আমি সেন্টেন্সটো লিখি লম good work with heart ঠিক আছে তাৰপিছত আমি নেক্সট সেন্টেন্সটো চাম লিখা আছে good nature by heart ইয়াত কমন কি আছে good আৰু কমন কি আছে heart আৰু কমন কি নাই by কমন নাই আৰু নেচাৰ কমন নাই ঠিক আছে থাৰ্ড সেন্টেন্সটো চাও নেচাৰ সেকেন্ড সেন্টেন্সটো লগত কমন আছে আৰু কি কমন আছে গুড কমন আছে কমন কি নাই ইয়াত ইজ আৰু অলৱেজ কমন নাই ইজ অলৱেজ এৰুটা কমন নাই ঠিক আছে এতিয়া আমি কোড কেটা চাম ফার্স্ট লাইনটোৰ কাৰণে কোড কি দিয়া আছিলে RK OD RT IN সেকেন্ড লাইনটোৰ কাৰণে কোড কি দিয়া আছে OD কমন আছে UE কমন আছে নেকি নাই UE লিখি ললো RT কমন আছে YB কমন আছে নেকি নাই ঠিক আছে থাৰ্ড সেন্টেন্সটোৰ কাৰণে আমি লিখি লম SI কমন আছে নেকি নাই UE কমন আছে নেকি আছে তোৰ লগত কমন আছে LW কমন আছে নেকি নাই কমন নাই যদি লিখি লম OD কমন আছে নেকি আছে ফাৰ্ষ্টটোত আছে সেকেন্ডটো আছে থাৰ্ডটো কমন আছে এতিয়া আমি চাম যে কমন এই তিনটা ইয়াতো কমন মানে গুডৰ কোড কি হল OD গুডৰ কোড OD RT ফাৰ্ষ্টটোত আৰু সেকেন্ডটোত কমন ফাৰ্ষ্ট আৰু সেকেন্ডটোত কমন কি আছে হাৰ্ট তো হাৰ্টৰ কোড হল RT UE থাৰ্ড সেকেন্ড আৰু থাৰ্ডটোত কমন কি আছে নেচাৰ UE নেচাৰৰ কাৰণে কোড UE এতিয়া বাকি কি ৰল এই দুটাৰ ভিতৰত এই দুটাৰ যিকোনো এটা হ'ব পাৰে আৰু YB বাকি ৰল তো YB বাইৰ কোড হল YB আৰু এই দুটাৰ ভিতৰত এই দুটা হ'ব পাৰে ইয়াত কুৱেশ্যনত কৈছে হোৱাট ইজ দা কোড ফৰ গুড নেচাৰ গুডৰ কাৰণে কি পাইছিলো OD নেচাৰৰ কাৰণে কি পাইছো UE OD UE ইয়াত OD UE কোড আছে এইটো আনসাৰ হল এইটো হোৱাট ইজ কোড ফৰ বাইৰ কাৰণে কি পাইছিলো YB ঠিক আছে তো আমি সিমিলাৰলি আৰু এটা এনেকুৱা কুৱেশ্যন চাব গৈ আছো সেকেন্ড কুৱেশ্যনত ফাৰ্স্ট লাইনটো দিয়া আছে এটো ফাৰ্স্ট লাইন ফাৰ্স্ট সেন্টেন্স আমি লিখি লম ইউ সিম can be great ঠিক আছে সেকেন্ড সেন্টেন্স দিয়া আছে আদাৰ কবাত কমন আছে নেকি তো আদাৰ কমন আছে নেকি নাই লিখি লম সেকেন্ড সেন্টেন্স মেন কবাত কমন আছে নেকি নাই ইউ কমন আছে কেন কমন আছে নেকি আছে অলৱেজ কমন আছে নেকি নাই
ইয়াত লিখি ল'ম থাৰ্ড চেণ্টেন্স বি আছে বি তো বি কমন আছে নেকি আছে ইউ কমন আছে নেকি ইউ কমন আছে তিনিটাতে পালোঁ কমন চ' কমন আছে নেকি নাই চ' লিখি ল'লোঁ ডেট কমন আছে নেকি নাই ক্ৰিয়েট কমন আছে নেকি নাই লিখি ল'লোঁ ফ'ৰ্থ চেণ্টেন্স চ' কমন আছে নেকি ফ'ৰ্থ চেণ্টেন্সত থাৰ্ডৰ লগত কমন আছে আদাৰ কমন আছে নে নাই আছে ছেকেণ্ডৰ লগত কমন আছে গ্ৰেট কমন আছে নে নাই আছে ফাৰ্ষ্টৰ লগত কমন আছে অলৱেজ কমন আছে নে নাই আছে ক্ৰিয়েট কমন আছে নে নাই ক্ৰিয়েট কমন আছে ঠিক আছে এতিয়া আমি কোডকেইটা লিখি ল'ম কোড আছে ফাৰ্ষ্টটোৰ কোড আছে ফাৰ্ষ্ট লাইনটোৰ কোড TU এইটো কোডটো PRO DZ MP SNO ঠিক আছে ছেকেণ্ড লাইনটোৰ কোড চাম MP কমন আছে SNO কমন আছে TP কমন আছে নেকি নাই CMP কমন আছে নেকি নাই PMP কমন আছে নেকি নাই এটা বস্তু মন কৰিব দেই ইয়াত তিনিটা কমন নাই তো চেণ্টেন্সতো তিনিটা কমন থাকিব নালাগিব ইয়াত চাওক চেণ্টেন্সতো 2 নম্বৰ চেণ্টেন্সতো তিনিটা কমন নাই ইটো কমন নাই থাৰ্ড চেণ্টেন্স OLP কমন আছে নেকি নাই লিখি ল'ম OLP YYN কমন আছে নেকি নাই YYN লিখি ল'ম SNO কমন আছে নেকি আছে SNO কমন আছে FNO কমন আছে নেকি FNO কমন নাই FNO আৰু TU কমন আছে নেকি আছে ফাৰ্ষ্টটোৰ লগত কমন আছে এতিয়া থাকিম ফ'ৰ্থ চেণ্টেন্সটো ক'ত কি আছে PRO কমন আছে ফাৰ্ষ্টটোৰ লগত TP কাৰ লগত কমন আছে এইটোৰ লগত কমন আছে PMP কমন আছে ছেকেণ্ডটোৰ লগত YYN কমন আছে FNO এইটো FNO কমন আছে চাওক লাষ্টতটোত আমি চবকেইটা আগৰ চেণ্টেন্সবিলাকৰ লগত কমন পাইছিলোঁ ইয়াতো চবকেইটা আগৰ চেণ্টেন্সবিলাকৰ লগত কমন পালোঁ তো নেক্সট আমি চাম ইয়াত চাওঁ ইউৰ কাৰণে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড চেণ্টেন্সত কমন পাইছোঁ ইউটো ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড চেণ্টেন্সত কমন পাইছোঁ তো ইয়াত এটা কোড ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ডৰ লগত কমন পাম তো SNO ইউৰ কোড হ'ল SNO কেনটো ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ লগত কমন পাইছোঁ ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ লগত কমন কি পাইছোঁ MP কেনৰ কোড হ'ল MP এইটো ফাৰ্ষ্ট আৰু থাৰ্ড চেণ্টেন্সৰ লগত কমন আছে B ফাৰ্ষ্ট আৰু থাৰ্ডৰ লগত কমন কি আছে TU তো বিৰ কোড হ'ব TU ফাৰ্ষ্ট আৰু লাষ্ট চেণ্টেন্সত PRO কমন আছে ফাৰ্ষ্ট আৰু লাষ্ট চেণ্টেন্সত গ্ৰেট কমন আছে তো গ্ৰেটৰ কোড PRO ঠিক আছে বাকী কি ৰ'ল DZ তো চিনৰ কোড DZ ঠিক আছে এতিয়া ইয়াত চাওক ইয়াত এইটোও কমন আছে আৰু এইটোও কমন আছে ফাৰ্ষ্ট ছেকেণ্ড আৰু ফ'ৰ্থ চেণ্টেন্স ছেকেণ্ড আৰু লাষ্ট চেণ্টেন্সত দুটা কমন আছে ইয়াতো আমি ছেকেণ্ড আৰু লাষ্ট চেণ্টেন্সত দুটা কমন পাম যেহেতু দুটা কমন পালোঁ ইয়াৰ কোডো দুটা হ'ব মানে আইদাৰ PMP হ'ব নহ'লে TP হ'ব এইটোৰ আইদাৰ PMP হ'ব নহ'লে TP হ'ব কি হয় আমি ক'ব নোৱাৰোঁ এক্সামত
যদি ইয়াৰ অপশ্যন দিয়া থাকে অপশ্যনটোত আইডাৰ দিয়া থাকিব এইটো মই এনেকৈ দিয়া থাকিব অলৱেজৰ কোড কি হ'ব এনেকৈ যদি দিয়ে অপশ্যনত দিয়া থাকিব PMP আইডাৰ PMP or TP এনেকৈ দিয়া থাকিব CMP অকলে লৈ গ'ল ইয়াত মেনটো অকলে আছে তো মেনৰ কোড CMP ঠিক আছে ইয়াতেও সেম থাৰ্ড আৰু লাষ্ট সেন্টেন্সত দুটা কমন পাইছোঁ তো ইয়াৰ কোড দুটা হ'ব আইডাৰ YON by FNO ইয়াৰো YON by FNO আৰু অকলে কি ৰ'ল OLP ইয়াত অকলে আছে ইয়াত ডেট অকলে আছে OLP ইয়াত যদি আমি কুৱেশ্যন কেইটা চাবলৈ যাওঁ হোৱাট ইজ দ্য কোড ফৰ নেভাৰ কেন নেভাৰটো কোনোটো সেন্টেন্সত নাই কিন্তু কেন আছে কেন MP অপশ্যনত ক'ৰবাত আছে নে নাই আছে এইটো আনচাৰ হোৱাট ইজ দ্য কোড ফৰ চিনৰ কাৰণে DZ হোৱাট ইজ দ্য কোড ফৰ ইউৰ কাৰণে কি আছিলে এই তিনিটাত কমন আছিল ন SNO এইটো SNO D SNO তো এনেকুৱা এটা হেয়ত যদি এনেকুৱা দুটা কমন আহে তেনেহ'লে অপশ্যনত আইডাৰ বুলি দিয়া থাকিব এনেকুৱা কুৱেশ্যন আহিব নালাগে কিন্তু যদি আহে আইডাৰ দিয়া থাকিব